हेलो दोस्तों स्वागतम जनाइছো অনলাइन টিপস যে আসাম ইউটিউব চ্যানেল এন্ড ফেসবুক পেজটো লৈ দোস্তো আজি মই আপোনালোকক দেখুৱাম যে এক্সন সাৰ্টিফিকেটটো কেনেকৈ বনাব লাগে তো প্ৰথমে আপোনালোকে গুগল ক্ৰোম ব্ৰাউজাৰ ওপেন কৰিব লাগিব সেৱা সেতু লিখি সাৰ্চ কৰিব তাৰ পিছত প্ৰথম যেটো ওয়েবসাইট আছে তাতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত অলপ ওয়েট কৰিব ইয়াত চাওক লগইন আৰু ৰেজিষ্টাৰ আছে লগইন আৰু ৰেজিষ্টাৰত ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াত চাৰিটা অপচন আছে সিটিজেন পিএফসি সিএসসি অফিশিয়াল তো আপুনি যদি সিটিজেন নৰবৰা এপ্লাই কৰিব বিচাৰে তেন্তে সিটিজেনত ক্লিক কৰি আপুনি ইয়াত সিটিজেনৰ যেটো আইডি পাসওয়ার্ড আছে হেতু বনাই লব লাগিব আৰু যদি পিএফসি আছে সিএসসি আছে অফিশিয়াল আছে যেহেতু মই সিএসসিৰ পৰা এপ্লাই কৰিম গতিকে মোৰ আইডি পাসওয়ার্ডৰ কোনো প্ৰয়োজন নাই মই সিএসসিত ক্লিক কৰাৰ পিছত সিএসসিৰ যেটো আইডি পাসওয়ার্ড আছে তাৰে পৰা বনাব পাৰিম তো বলক সিএসসিত ক্লিক কৰো মই সিএসসিত ক্লিক কৰিম এতিয়া সিএসসিত ক্লিক কৰাৰ পিছত সিএসসি লগইন কানেক্ট লগইনত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত ইয়াত চাওক সাৰ্চ বাৰত ইএক্সি লিখি সাৰ্চ কৰিব আৰু মাজৰ যেটো আছে ৰেজিষ্ট্ৰেচন অফ এমপ্লয় এক্সচেঞ্জ ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াত চাওক এপ্লাই উইথ আদাৰ ৰেকমেন্ডেশন ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত এনেকুৱা অপচন আহিব আৰু তলত স্ক্ৰল কৰিব ইয়াত চাওক আই হেয়াৰবাই টিক মাৰ্ক লগাব আৰু ইয়াত আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো দিব আৰু তলত আপোনাৰ নামটো দিব নামটো দি ভেৰিফাই আধাৰত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ যেটো আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰ আছে তাত ওটিপি যাব ওটিপিটো দি ইয়াত ভেৰিফাই ক্লিক কৰিব ভেৰিফাই ক্লিক কৰাৰ পিছত জক সাকসেস হৈ গল ইয়াত আপোনাৰ পাৰ্সোনাল ডিটেইলছ দিব লাগিব আপুনি আপোনাৰ ইচ্ছামতে আপোনাৰ পাৰ্সোনাল ডিটেইল গটেখিনি ভৰাই দিব জেন্ডাৰ নাম মোবাইল নম্বৰ কোনটো হয় আপোনাৰ মোবাইল নম্বৰটো দিব আৰু মোবাইল নম্বৰটোত আৰু এটা ওটিপি যাব ওটিপিটো দি ইয়াত ৰাইট যেটো বক্স আছে তাতে ক্লিক কৰিব ইয়াত আপুনি ইমেল দিলেও হ'ব নিদিলেও হ'ব টেনশন নাই আপুনি ফাদাৰ্স নামটো দিবই লাগিব যিবিলাক ৰেড কালাৰৰ আছে সেই গটেকিটা দিব লাগিব হেতু ম্যান্ডেটৰী হয় এতিয়া ফাদাৰ্স নেম গাৰ্জিয়ানস নেম কি হয় আপোনাৰ ইয়াত আপোনাৰ ফাদাৰ্স নেমটো দি দিব মাদাৰ নেমটো দি দিব আপোনাৰ ডেট অফ বাৰ্থটো দি দিব আৰু আপোনাৰ কেষ্টটো সিলেক্ট কৰি আপুনি জেনাৰেলটো সিলেক্ট কৰিব ইকোনমিলি উইকাৰ সেকশন আপনি নোট ক্লিক কৰিব যদি বিয়া হৈ থাকে তেন্তে স্বামীৰ নামটো দিব ৰিলিজন দি দিব মেৰিটাল ষ্টেটাস কি আপুনি বিয়া পাতিছে না নাই হেতু দি দিব তাৰ পিছত অকুপেশন আপুনি কি কৰে হেতু দি দিব ইউনিক আইডেন্টিফিকেশন হেতু দিলেও হ'ব নিদিলেও হ'ব আৰু তলত স্ক্ৰল কৰক ইয়াত নো সিলেক্ট কৰিব সিলেক্ট কৰা ফিজিক্যাল যেটো হাইট আপোনাৰ উচ্চতা কিমান হয় আপুনি কেই কেজি হয় গটেখিনি দি দিব দি দিয়াৰ পিছত আপুনি ইয়াত আৰু ডিজেবিলিটি ইয়াত নো ক্লিক কৰিব আৰু সেভ আৰু নেক্সটত ক্লিক কৰিব সেভ আৰু নেক্সটত ক্লিক কৰাৰ পিছত এড্ৰেছ সেকশন ইয়াত আপোনাৰ এড্ৰেছ দিব দিছে যিবিলাকত ৰেক মাৰ্ক লখা আছে হেবিলাক আপুনি পূৰণ কৰি দিব আপোনাৰ পোষ্ট অফিসটো দি দিব আপোনাৰ ভিলেজ কি হয় ভিলেজটো দি দিব আপোনাৰ পুলিশ ষ্টেচন কোনটো হয় এটো দিব পিন কোডটো দি দিব তাৰ পিছত আছে ডিস্ট্ৰিক্ট আপোনাৰ কোনটো ডিস্ট্ৰিক্ট হয় আপুনি কোনটো ডিস্ট্ৰিক্টৰ মানুহ আপোনাৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব আপোনাৰ সাব ডিভিজন কোনটো হয় হেতু সিলেক্ট কৰিব সার্কুল কোনটো হয় হেতু দি দিব ৰেসিডেন্স আপুনি গ্ৰামত বাস কৰে নে টাউনত বাস কৰে হেতু দি দিব তাৰ পিছত আপোনাৰ ওপৰৰ এড্ৰেছটো আৰু তলৰ এড্ৰেছ যদি একে হয় তেন্তে ইয়েছত ক্লিক কৰিব আৰু যদি নহয় নোট ক্লিক কৰি বাকি এড্ৰেছখিনি ফিল আপ কৰি দিব চাওক স্টার মার্ক লগোৱা আছে ইয়াত আপুনি আপোনাৰ ভিলেজটো আহা নাই ভিলেজটো আপুনি ইয়াত টাইপ কৰি দি দিব দিয়াৰ পিছত আপুনি সেভ এন্ড নেক্সটত ক্লিক কৰিব ইয়াত আপুনি এডুকেশন এন্ড স্কিল ডিটেইলছ তো আপোনাৰ এডুকেশন আপুনি কিমান লৈকে পঢ়িছে হেতু সিলেক্ট কৰিব মই ইয়াত 12 পাস লৈকে সিলেক্ট কৰিম 12 পাসটো দি দিছো আপুনি যদি গ্ৰেজুৱেট হয় তেন্তে গ্ৰেজুৱেটটো দি দিব বা মেট্ৰিক পাস কৰিছে মেট্ৰিক পাসটো দি দিব যেহেতু মই হায়াৰ সেকেন্ডাৰী
পাছৰ কাৰণে বনাম তেন্তে হাই শ্ৰেণীৰ পাছটো সিলেক্ট কৰিছো ইয়াত হাই এক্সামিনেশ্যন পাছ 12 পাছ তাৰ পিছত ইয়াত আপুনি এক্সামিনেশ্যন পাছ 12 পাছ আপোনাৰ কি সাবজেক্ট আছিল হায়াৰ সেকেন্ডাৰীত গোটেইখিনি সাবজেক্ট ইয়াত ফিল আপ কৰি দি দিব সাবজেক্ট খিনি দিয়াৰ পিছত সক বোর্ড ইউনিভার্সিটি আপনার যেটু হয় হেতু দি দিব আপনার কলেজটো বা স্কুলৰ নামটো দি দিব তাৰ পিছত আছে ডেট অফ পাসিং আপুনি কিমান ডেটত পাস কৰিলে হায়াৰ সেকেন্ডাৰীটো হেতু ইয়াত দি দিব আপনার হায়ার সেকেন্ডারি যেটু রেজিস্ট্রেশন নম্বর আছিল আপনার রেজিস্ট্রেশন নম্বরটো দি দিব আৰু আপুনি হায়ার সেকেন্ডারিত হবলে চাওক হায়ার সেকেন্ডারিত পার্সেন্টেজটো আপুনি কিমান পাইছিল পার্সেন্টেজটো উলিয়াই ইয়াত পার্সেন্টেজটো বহাই দিব আৰু আপুনি ক্লাস অবলিক ডিভিশন আপুনি ফার্স্ট ডিভিশন পাইছিল নে সেকেন্ড ডিভিশন নে থার্ড ডিভিশন আপুনি যেটু পাইছে হেতু ইয়াত দি দিব ওপৰত তাৰ পিছত আপোনাৰ ল্যাঙ্গুয়েজ কি আপুনি জানে লিখিব পাৰে ক'ব পাৰে গোটেইটা সিলেক্ট কৰি আপুনি দি দিব দি দিয়াৰ পিছত 7 নেক্সটত ক্লিক কৰিব ইয়াত ওয়ার্ক এক্সপেরিয়েন্স ডিটেইলস আপুনি যদি আগৰে পৰা কিবা কাম কৰি আছে তেন্তে ইয়াত সিলেক্ট কৰি দিব যেহেতু মই আগৰ পৰা একো নকৰো আনএমপ্লয় গতিকে মই ইয়াত সিলেক্ট কৰিম আনএমপ্লয় কারেন্ট এমপ্লয় টু আনএমপ্লয় সিলেক্ট কৰিম তাৰ পিছত 7 নেক্সটত ক্লিক কৰিম 7 নেক্সটত ক্লিক কৰাৰ পিছত এমপ্লয়মেন্ট একশনস আপোনাৰ ডিস্ট্ৰিক্টৰ যেটু এটু আপুনি সিলেক্ট কৰিব তাৰ পিছত 7 নেক্সটত ক্লিক কৰিব ইয়াত চাওক ইনক্লোজার আপনি ইয়াত ডকুমেন্ট সাবমিট কৰিব লাগিব প্ৰথমে আছে প্রুফ অফ রেসিডেন্স আপুনি আপোনাৰ ভোটাৰ কাৰ্ডটো দি দিব আর আপুনি এটু 200 কেবিৰ ভিতৰত জেপিজি মোডত বনাই লব এস প্রুফ আপুনি এসএসএলসিৰ এডমিট কাৰ্ডটো দি দিব এডুকেশন কোয়ালিফিকেশন সার্টিফিকেট পাস সার্টিফিকেট আপোনাৰ মার্কশিট যেটু আছে হায়ার সেকেন্ডারি হেতু দি দিব যিবিলাকত রেড মার্ক লগোৱা আছে সেইবিলাকে দিব ইয়াত আপোনাৰ আধাৰ কাৰ্ড যেটু আছে আপোনাৰ আধাৰ কাৰ্ডটো দি দিব ইয়াত পাসপোর্ট সাইজ ফটো আপুনি পাসপোর্ট সাইজ ফটো বনাই লব আগতীয়াকৈ বনাই তাৰ পিছত আপোনাৰ যেটু পাসপোর্ট সাইজ ফটো হয় হেতু ফটোটো আপলোড কৰি দিব আৰু আপোনাৰ এটা সিগনেচাৰ বনাই লব আগতীয়াকৈ আপুনি এই সিগনেচাৰটো আপলোড কৰি দিব ইয়াত আপোনাৰ সবখিনি হৈ গল হৈ যাওয়ার পিছত আই হিয়ার ডিক্লেয়ার দ্যাট ইয়াত টিক মার্ক লাগব আৰু 7 নেক্সটত ক্লিক কৰিব 7 নেক্সটত ক্লিক কৰাৰ পিছত আপোনাৰ ওচৰত এনেকুৱা অপচন আহিব আপুনি ইয়াত কি ফিল আপ কৰিলে আগতে এই গোটেইখিনি ইয়াত চাব পাৰিব আপোনাৰ কিবা নাম সাম ভুল হল নেকি ডকুমেন্টস কি আপডেট কৰিছে সব চাব পাৰিব তাৰ পিছত আপুনি মেক এন পেমেন্টত ক্লিক কৰিব ক্লিক কৰাৰ পিছত নাম্বাৰ অফ প্ৰিন্টিং পেজ ইয়াত আপুনি 1 2 যিকোনো দিব পাৰে নাম্বাৰ অফ স্ক্যানিং পেজ আৰি দি দিলু তাৰ পিছত এনেকুৱা অপচন আহিব আপুনি পেমেন্ট গেটওয়েটো সিলেক্ট কৰিব তাৰ পিছত সিলেক্ট বেংক আপোনাৰ বেংক এটো যিকোনো এটা সিলেক্ট কৰিব বেংকটো এক্সিস ইজিপে এটো সিলেক্ট কৰক তাৰ পিছত এগ্ৰিড তাৰ পিছত প্ৰসেস ফৰ পেমেন্টত ক্লিক কৰিব ওকেত ক্লিক কৰক ওকেত ক্লিক কৰাৰ পিছত এনেকুৱা অপচন আহিছে আপুনি টার্মস এন্ড কন্ডিশন যেটু আছে ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপুনি ইউপিআই ক্রেডিট বেংকিং নেট বেংকিং যেটু আছে আপোনাৰ যেহেতু মই ইউপিআই কৰিম ইউপিআই আইডি দি দিম তাৰ পিছত ভেৰিফাই কোডটো দি দিম তাৰ পিছত পেমেন্টত ক্লিক কৰিম ক্লিক কৰাৰ পিছত আপুনি যেটু ইউপিআই আইডি দিছে ফোন পে হোক গুগল পে হোক তাত নোটিফিকেশন টো গৈছে আৰু আপুনি তাৰ পৰা পে কৰি দিব
পে কৰি দিলে পে কৰাৰ পিছত আপুনি আকৌ চেছি লগইন কৰিব আৰু পেন্ডিং এপ্লিকেশনত যাব পেন্ডিং এপ্লিকেশনত যোৱাৰ পিছত আপুনি চাব ইয়াত আপুনি জাস্ট যেটো এপ্লাই কৰিলে ইয়াত শো হৈ যাব স্ক্ৰল কৰক সো গেট একনলেজমেন্ট ইয়াত ক্লিক কৰিব গেট একনলেজমেন্টত ক্লিক কৰাৰ পিছত আপুনি চাওক আপোনাৰ যেটো একচন সাৰ্টিফিকেট হয় হেতু উলাই গৈছে তো আপুনি তলপিনে স্ক্ৰল কৰক স্ক্ৰল কৰাৰ পিছত ডাউনলোড সাৰ্টিফিকেট ইয়াত ক্লিক কৰিব ডাউনলোড সাৰ্টিফিকেটত ক্লিক কৰাৰ পিছত অলপ ওয়েট কৰিব পিডিএফটো ওপেন হৈ আছে চাওক এটো আপোনাৰ যেটো একচন সাৰ্টিফিকেট হয় এটো উলিয়াই গৈছে ইয়াত আপোনাৰ একচন নম্বৰ 2 আছে ৰেজিষ্ট্ৰেচন নম্বৰ তো আপনি এটো কাস্টমাৰক দি দিব থ্যাংক ইউ